কৃষ্ণ বন্ধু মোৰ অন্য এটা মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। 7টা বাজিলে আৰু 7টা বজাৰ লগে লগে মই দোকানখন সামৰি দিওঁ। এইফালে নতুনকৈ পেট্ৰলো বিকিবৰ কাৰণে দোকানলৈ আনিছোঁ। মাছ মাংসৰ দোকান সামৰিলোঁ আৰু এইফালে বাৰ্মিচলৰ দোকানখন সামৰি মোৰ কচমেটিকৰ দোকানখন বন্ধ কৰি এতিয়া ঘৰলৈ আহি আছোঁ। আন্ধাৰ লাগিছে, লাইটটো নাই, বাহিৰত পোহৰ নাই, গতিকে মোবাইলটো ফ্ৰণ্ট কেমেৰাতে কৰিবলগীয়া হৈছে আৰু বস্তুখিনি যিহেতু ধৰি আনিবলগীয়া হয়, ঘৰতে থওঁহি, দোকানত থ'বলৈ জেগা নাইকিয়া আৰু সেইকাৰণে এনেকুৱা হৈছে। আৰু আহি পাই লগালগ খাতা বহীখন মই উলিয়াই লৈছোঁ, কাৰণ আমি সৰু মানুহ আৰু সৰুৰ পৰাই অলপকৈ কৰিব লাগিব, গতিকে হিচাপ নিকাচবোৰ একদম মই ঠিকমতে হৈ গ'লে ভাল পাওঁ আৰু সেইকাৰণে গোটেইখিনি এনেকৈ মই সদায় কৰোঁ। তাৰপিছতে এযোৰ কাপোৰ আছে চিলাবলগীয়া। মই সদায়ে কাপোৰ চিলাবলগীয়া থাকিলে কাপোৰযোৰ ভালদৰে চাই মেলি লওঁ, তাৰপিছতহে কাটা কুটা কৰা বা কিবা কৰা সেইবিলাক কৰোঁ। গতিকে কাপোৰ এযোৰ চিলাবলৈ দিছে আৰু কাপোৰযোৰ এতিয়া ধুনীয়াকৈ চাই লৈছোঁ, পিংক কালাৰ, ভালেই লাগিছে কাপোৰযোৰ। এতিয়া দহি বাতিব নালাগে, ব্লাউজ আৰু পটি মেখেলা এনেকৈ চিলাব লাগিব। গতিকে কাপোৰযোৰ দোকানৰ পৰা আহিয়ে পটাপট চাই লৈছোঁ। চাদৰখন বোলে কাইলৈ লাগে। ছোৱালীজনীয়ে দহি নিজে বাতে, গতিকে দহি বাতিব নালাগে বাৰু। দহি বটা কামটো অৱশ্যে মোৰ অকণমান এলাহো লাগে বাৰু। আজিলৈ আহিছোঁ, আকৌ লগ পাম মোৰ নেক্সট ভিডিঅ'টি চাই কেনে পালে জনাবলৈ নাপাহৰিব। ধন্যবাদ।